নমস্কাৰ। বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষক বাছনিত ন্যায়ালয়ৰ NOC নাকচক গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক বাছনিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা স্নাতকোত্তৰ BEdৰ যি NOC অৰ্থাৎ আপত্তিবিহীন প্ৰমাণপত্ৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, বাতৰি কাকতত প্ৰকাশো পাইছে। আৰু এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পাছতে অৰ্থাৎ নো অবজেকশ্যন চাৰ্টিফিকেট বা আপত্তিবিহীন প্ৰমাণপত্ৰৰ বিষয়টো ন্যায়ালয়ে নাকচ কৰাৰ পাছতো ৰাজ্য চৰকাৰখনে ন্যায়ালয়ৰ নিৰ্দেশক কোনো গুৰুত্ব দিয়া নাই। এনে পৰিস্থিতিত প্ৰধান শিক্ষক বাছনিৰ ক্ষেত্ৰত সকলোকে অন্তৰ্ভুক্ত কৰিব লাগে বুলি চৰকাৰলৈ আহ্বান জনাই শিক্ষক সমাজে প্ৰকাশ কৰিছে যে সম্প্ৰতি বিদ্যালয়সমূহত উক্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি জিলা নিৰ্বাচন কমিটিয়ে তালিকা বিভাগলৈ প্ৰেৰণ কৰিছে। কিন্তু NOC বিচৰাৰ নামত বহুতক বঞ্চিত কৰি তালিকা প্ৰস্তুত কৰা বুলি সন্দেহ কৰা হৈছে। আনহাতে শিক্ষা বিভাগক এনে তালিকা গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে শিক্ষকসকলক জনাইছে যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাই সংশ্লিষ্ট সমিতিসমূহে যদিহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে বঞ্চিত শিক্ষকসকল পুনৰ ন্যায়ালয়লৈ যোৱাৰ বিকল্প নাথাকিব। উল্লেখযোগ্য যে চাকৰি কাৰ্যকালত উচ্চ শিক্ষাগত অৰ্হতা অৰ্জন কৰা শিক্ষকক চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তি কৰাত হেঙাৰ সৃষ্টি কৰা শিক্ষা বিভাগৰ এখন জাননীৰ 2টা দফাৰ কাৰ্যকাৰিতা গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। 2023 চনৰ 2 ফেব্ৰুৱাৰীত মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা জাননীত উল্লেখিত দফা 2টাৰ মতে চাকৰি কাৰ্যকাল স্নাতকোত্তৰ বা BEd যি তেওঁলোকে লাভ কৰে সেই সম্পৰ্কত বিভাগীয় NOC লাগিব। তেওঁলোকে যদি কাৰ্যকালত কৰে তেনেহ'লে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ'ব। আৰু 2023 চনৰ 2 ফেব্ৰুৱাৰী মাধ্যমিক শিক্ষা বিভাগে এখন জাননী জাৰি কৰিছিল। আৰু শিক্ষকে অধ্যক্ষ পদৰ বাবে আবেদন কৰিবলৈ হ'লে তেনেধৰণৰ শিক্ষক যিসকলে চাকৰি কালত BEd বা মাষ্টাৰ্ছ ডিগ্ৰী তেওঁলোকে লৈছিলে তেওঁলোকে আপত্তিবিহীন প্ৰমাণপত্ৰ NOC লিখিত ৰূপত দাখিল কৰাটো বাধ্যতামূলক আছিল। কিন্তু এই জাননীক প্ৰত্যাহ্বান জনাই এগৰাকী শিক্ষকে উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ ভিত্তিত আদালতে ভুক্তভোগী শিক্ষকগৰাকীৰ সপক্ষে ৰায়দান কৰে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতো অসমৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ তদানীন্তন সম্পাদক গোবিন্দ কলিতাই অসমৰ শিক্ষামন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। যিহেতু আদালতে NOC ব্যৱস্থাটো বাতিল কৰিছে গতিকে NOCৰ নামত নিযুক্তিৰ ক্ষেত্ৰত কাকো বঞ্চিত নকৰিবলৈ তেওঁ পত্ৰখনত আহ্বান জনাইছিল। কিন্তু ইয়াৰ পিছতো জিলা নিৰ্বাচনী কমিটিয়ে এতিয়া প্ৰস্তুত কৰা তালিকাই বহু শিক্ষকক বঞ্চিত কৰাৰ সম্ভাৱনা দেখা দিছে।